বড়ো সাহিত্য গান্ধী হিন্দুস্তানী সাহিত্য সভা আমি 4টা সংগঠনে যৌথভাৱে বিটিআৰ চৰকাৰৰ সহযোগত নতুন দিল্লীত অহা 15 আৰু 16 তাৰিখ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হয়। সেইদিনাখন সাহিত্য চৰ্চা বিভিন্ন বিষয় আহিব আৰু 15 তাৰিখে আমি ইয়াত ৰাখিছোঁ যে আমাৰ শিক্ষাৰ লগত ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত আমি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি মাতিবৰ কাৰণে আমি যোজা চলাইছোঁ। ইয়াৰ আধাৰত আলোচনা হ'ব। বিশ্ববিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়বিলাকত বড়ো ভাষা, বড়ো ছাবজেক্ট, বড়ো ডিপাৰ্টমেণ্ট খুলিবৰ কাৰণে আমি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক অলৰেডি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু সন্ধিয়া আমাৰ কালচাৰেল শ্ব'কেছ হ'ব। বড়ো জাতিৰ যি চহকী কলা সংস্কৃতি, বড়ো জাতিৰ যি বাগুৰুম্বা বা বিটিআৰত বসবাস কৰা আন জাতি জনগোষ্ঠী, ৰাজবংশী হওক, আপোনাৰ চাওতাল আদিবাসী, বেংগলী হওক, গোৰ্খা হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত কালচাৰেল ইয়াত শ্ব'কেছ হ'ব। আৰু 16 তাৰিখে ৰাজঘাটৰ পৰা যন্তৰ মন্তৰলৈকে প্ৰায় 10 কিলোমিটাৰ জোৰা কালচাৰেল প্ৰচেশ্যন বা ৰেলী শান্তিৰ উপলক্ষে এইটো কৰা হ'ব। আৰু 16 তাৰিখে আমি আশা কৰিছোঁ, অলৰেডি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছোঁ। আৰু এতিয়ালৈকে আমাৰ তাত যোনটো খবৰ আহিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া 16 তাৰিখে বা 15 তাৰিখে যিকোনো 2 দিনৰ ভিতৰত এদিন তেওঁ আমাৰ এই বড়োলেণ্ড যি মহোৎসৱ নামেৰে আমি সেই মহোৎসৱ পাতিব বিচাৰিছোঁ, তাত তেওঁ উপস্থিত থাকিবৰ কাৰণে সন্মতি প্ৰদান কৰিছে। আৰু ইয়াৰ ফাইনেল কনচেণ্ট আহিবলৈ আৰু কেইদিনমান লাগিব। তো ইয়াৰ কাৰণে আমি প্ৰায় 5000ৰো অধিক এই অসমৰ পৰা, বড়ো ভূমিৰ পৰা, দিল্লী, মেঘালয়, মানে নেপাল, ৱেষ্ট বেংগল, বিভিন্ন প্ৰান্তৰ পৰা মানে বড়ো লোকসকল এটা আমব্ৰেলাত, এটা ছাতিৰ তলত আমি একত্ৰিত হ'ম। লগতে আন জাতি জনগোষ্ঠীৰ, যিহেতু এইটো শান্তিৰ এটা মহোৎসৱ হয়, কলা সংস্কৃতিৰ এটা মহোৎসৱ হয়, সাহিত্য চৰ্চাৰ এটা মহোৎসৱ হয় আৰু শিক্ষাৰ এটা মহোৎসৱ হয়, আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠী তাত একেলগে একগোট হ'ম। আৰু এই আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসী আৰু বিটিআৰবাসী ৰাইজক জনাব বিচাৰিছোঁ, আপোনালোকে দলে বলে এই কাৰ্যসূচী 15 আৰু 16 য'ত ভাৰতৰ মানে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'ব, তাত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোৱে যাতে মানে যায়, তাকে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ।